নমস্কাৰ জবৰ নতুন ভিডিঅ'ত স্বাগতম জনালো আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক আগবঢ়াব চেষ্টা কৰিম চাব আজিৰ প্ৰথমটো ভ্যাকেন্সি আসাম প্ৰফেশনাল একাডেমীৰ পৰা আহিছে ফিমেল একাউন্টেন্টৰ ভ্যাকেন্সি 20000 টকা পাৰ মান্থ স্যালাৰি দিয়া হ'ব আৰু ইয়াৰে বিকম পাস কৰা হ'ব লাগিব লগতে জিএসটি আৰু ট্যাক্স ৰিলেটেড ওয়াৰ্কছ কামখিনি জানিব লাগিব মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে লোকেশন হ'ব উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটী হোৱাটছআপ নম্বৰ আৰু মেইল দিয়া আছে ইয়াতে বায়োডাটা পঠিয়াব কিবা প্ৰবলেম হ'লে হোৱাটছআপ নম্বৰটোত ফোন কৰি ল'ব পিছৰ ভ্যাকেন্সি ডেল্টা পাবলিসিটি ভ্যাকেন্সি আছে ৰিসেপশনিষ্ট ফিমেলৰ কাৰণে প্ৰপাৰ নলেজ হ'ব লাগিব এমএস অফিস আৰু পিছৰ ভ্যাকেন্সিটো মাল্টিটাস্কিং পাৰসন মেলৰ কাৰণে লোকেশন হ'ব গীতানগৰ গুৱাহাটী ইন্টাৰেষ্টেড হ'লে ইয়াতে মেইলটোত বায়োডাটা পঠিয়াব আৰু নিজৰ ৰিসেন্ট কালাৰ ফটোগ্ৰাফ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এটা পঠাই দিব মেইল কৰতে কিবা যদি খুৰিব লগা থাকে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে ফোন কৰি ল'ব পিছৰ ভ্যাকেন্সিটো SBFC ফাইনান্স লিমিটেড সেলছৰ পৰা আহিছে ব্ৰাঞ্চ সেলছ মেনেজাৰ আৰু সেলছ অফিচাৰৰ ভ্যাকেন্সি ফ্ৰেছাৰ এণ্ড এক্সপেৰিয়েন্স বোথ কেন এপ্লাই walk-in interview যাব পাৰিব 6 to 7 March 2025 টাইম দিয়া আছে 10 AM to 4 PM লোকেশন দিয়া আছে SBFC ফাইনান্স লিমিটেড অম্বিকাপথি পইণ্ট ফাৰ্স্ট ফ্লোৰ এবভ ফুড এণ্ড ফ্লেভাৰ কাছাৰ শিলচৰ এইটো মেইলত বায়োডাটা পঠিয়াব আগত বায়োডাটাখন দিয়াৰ পিছত এইটো এড্ৰেছৰ ইন্টাৰভিউ কাৰণে যাব পিছৰ ভ্যাকেন্সিটো জাৰ্মান শ্বৰুপ গোয়েঙ্কা সিনেটৰৰ পৰা আহিছে ফেন্সি বজাৰত আছে এইটো এটা জাৰ্মান শপ হয় কাপোৰৰ দোকান হয় সেলসম্যানৰ ভ্যাকেন্সি হয় আৰু ইয়াতে ইন্টাৰেষ্টেড হ'লে আপোনালোকে কল কৰা নম্বৰ এটা দি আছে এই নম্বৰটোত কল কৰি ল'ব ইয়াৰে কাৰণে কোৱালিফিকেশনৰ কথা একো মেনশন কৰা নাই গতিকে কোৱালিফিকেশন আপোনালোকৰ নাচাই যদি সেলসম্যান কাম কৰিব পাৰে তেতিয়া হ'লে কন্টাক্ট কৰিব নম্বৰটোত ইয়াৰে লাষ্ট ডেট 4 মাৰ্চ দিয়া আছে পিছৰটো মেডিসিটিৰ পৰা আহিছে কল সেন্টাৰ এক্সিকিউটিভৰ ভ্যাকেন্সি কমিউনিকেশন স্কিল ভাল হ'ব লাগিব ইংলিশ আসামিজ আৰু হিন্দীত আৰু আগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব লগতে বেসিক কম্পিউটাৰ নলেজ লাগিব এটো কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 4 মাৰ্চ হ'ব পিছৰ ভ্যাকেন্সিটো CBSE স্কুলৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে অফিস এসিস্টেন্ট কোৱালিফিকেশন ইয়াতে ডিগ্ৰী পাস কৰা হ'ব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে লাষ্ট ডেট হ'ব ইয়াতে 4 মাৰ্চ পিছৰ ভ্যাকেন্সি গ্ৰীন ভেলি পাব্লিক স্কুল খানামুখ গুৱাহাটী ফিমেল ৰিসেপশনিষ্টৰ ভ্যাকেন্সি স্যালাৰি নেগোশিয়েবল হ'ব স্মাৰ্ট আৰু গুড কমিউনিকেশন স্কিল হ'ব লাগিব ইংলিশত আৰু কম্পিউটাৰ নলেজ লাগিব walk-in ইন্টাৰভিউ যাব পাৰিব 5 তাৰিখে আছে ইন্টাৰভিউ 10টা বজাত গৈ পাব লাগিব এইটো নম্বৰত আপোনালোকে কল কৰি ল'ব কল কৰিলে আপোনালোকৰ যদি বিচাৰি নাপায় স্কুলখন নম্বৰটোত কল কৰি ল'ব পিছৰ ভ্যাকেন্সিটো হোটেল এখনৰ পৰা আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ 3টা পোষ্ট আছে ফ্ৰন্ট অফিস এসিস্টেন্ট 2টা পোষ্ট আছে মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স হ'ব লাগিব আৰু হোটেল ব্যাকগ্ৰাউণ্ডত কাম কৰা এক্সপেৰিয়েন্স হ'ব লাগিব এড্ৰেছ দিয়া আছে হোটেল লিভ ইন হাব VIP ৰোড 6 মাইল walk-in ইন্টাৰভিউ যাব লাগিব 9 মাৰ্চৰ 9 তাৰিখে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 11টা বজাত যাব লাগিব কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে চাই ল'ব পিছৰ ভ্যাকেন্সি হিন্দু ৰিলিজিয়াছ টেম্পল এটাৰ পৰা আহিছে মেনেজাৰৰ ভ্যাকেন্সি মেইল মাষ্ট নো SMS এণ্ড হিন্দী লোকেশন হ'ব আপোনালোকৰ গান্ধী বস্তি ফ্ৰেছাৰ ডোন্ট এপ্লাই ফ্ৰেছাৰ এপ্লাই নকৰিব মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে লাষ্ট ডেট হ'ব ইয়াৰে 6 মাৰ্চ পিছৰ ভ্যাকেন্সিটো অথৰাইজড ডিলাৰ এখনৰ পৰা আহিছে জেকচন কমিউনিষ্ট সেলছ এণ্ড মাৰ্কেটিংৰ ভ্যাকেন্সি ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু ইয়াৰে লোকেশন বেলেগ লোকেশন আছে গুৱাহাটী তিনচুকীয়া গোৱালপাৰা তেজপুৰ ডিমাপুৰ আইজল শিলচৰ ইটানগৰ আগৰতলা শিলং আৰু ইম্ফল যদি ইন্টাৰেষ্টেড হয় ইয়াতে হোৱাটছআপ নম্বৰটোত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট হ'ব ইয়াৰে 5 তাৰিখ পিছৰ ভ্যাকেন্সিটো মহিন্দ্ৰা ডিলাৰশিপ জোৰাবাটৰ পৰা আহিছে সেলছ মেনেজাৰ আৰু সেলছ কনসালটেন্টৰ ভ্যাকেন্সি 2টা পোষ্টৰ কাৰণে ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে এক্সপেৰিয়েন্স লাগিব ইয়াতে দিয়া আছে এক্সপেৰিয়েন্স ইন দা সেম ফিল্ড ইজ ম্যান্ডেটৰী যদি ইন্টাৰেষ্টেড হয় ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে মেইল হোৱাটছআপ কৰি দিব বায়োডাটা লাষ্ট ডেট হ'ব ইয়াৰে মাৰ্চৰ 5 তাৰিখ এইখিনি আছিল আজিৰ ভ্যাকেন্সি ডিটেইলছ ভিডিঅটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ